নমস্কাৰ লাৰ্নাৰ্ছ জুৰিছ টেম্পলৰ আজি নতুনটো ভিডিঅ'ত মই তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মোৰ এই ভিডিঅ'টোত আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ আণ্ডাৰত যিখিনি অ'নাৰ্ছ বাকী আছিলে সেই বিষয়ে ডিছকাছ কৰা হ'ব। ইতিমধ্যে আমাৰ ভিডিঅ'টোৰ আৰম্ভণিৰ পৰা যিখিনি ভিডিঅ' ডিছকাছ কৰিছোঁ তাত আমি গম পাইছোঁ যে আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ আণ্ডাৰত 4 ধৰণৰ লেণ্ড ৰাইট ক্ৰিয়েট কৰা আছিলে। তাৰে প্ৰথমখিনিত যিখিনি লেণ্ড ৰাইট আছিলে সেইখিনি আছিলে প্ৰপাৰাইটৰ লেণ্ড হোল্ডাৰ আৰু সেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰ। ইতিমধ্যে মোৰ আগৰ ভিডিঅ'ত প্ৰপাৰাইটৰ্ছ বিষয়ে আমি সম্পূৰ্ণৰূপে ডিছকাছ কৰিছোঁ। আমি জানিছোঁ যে প্ৰপাৰাইটৰ্ছ দুটা ভাগত ভগোৱা হয়, এটা হ'ল প্ৰপাৰাইটৰ্ছ অফ ৰেভিনিউ ফ্ৰী ষ্টেট আৰু প্ৰপাৰাইটৰ্ছ অফ পাৰ্মানেণ্টলি সেটেল ষ্টেট। যিখিনি প্ৰপাৰাইটৰ্ছ আছিলে ৰেভিনিউ ফ্ৰী ষ্টেটৰ তেওঁলোকে কোনো ধৰণৰ ৰেভিনিউ পে' কৰিব লগা হোৱা নাছিলে, আৰু যিখিনি প্ৰপাৰাইটৰ্ছ অফ পাৰ্মানেণ্টলি সেটেল ষ্টেট আছিলে তেওঁলোকে এটা সৰু এমাউণ্ট গভৰ্ণমেণ্টক ৰেভিনিউ হিচাপে পে' কৰিব লগা আছিলে। আমি এইখিনিৰ পৰা এটা কথা আমি ক'ব পাৰিম যে ব্ৰিটিছসকল যেতিয়া অসমলৈ আহিছিলে, যেতিয়া তেওঁলোকে ৰেভিনিউ ছিষ্টেমত তেওঁলোকে আৰম্ভ কৰিছিলে, তেওঁলোকে গোটেই লেণ্ডখিনি দুটা ষ্টেটত ভগা হৈছিলে। এখিনি আছিলে ৰেভিনিউ ফ্ৰী ষ্টেট আৰু বাকীখিনি আছিলে হাফ ৰেভিনিউ পেইং ষ্টেট। গতিকে যিখিনি ৰেভিনিউ ফ্ৰী ষ্টেট হয় সেইখিনি প্ৰপাৰাইটৰ্ছ অফ ৰেভিনিউ ফ্ৰী ষ্টেটতে আমি ইনক্লুডেড কৰিব পাৰোঁ, যেনে লক্ষীৰাজ ষ্টেট আছিলে, আৰু যিখিনি হাফ ৰেভিনিউ পেইং ষ্টেট আছিলে তাৰ ভিতৰত আমি সেইখিনি প্ৰপাৰাইটৰ্ছ অফ পাৰ্মানেণ্টলি সেটেল ষ্টেটৰ খিনিকে আমি ইনক্লুডেড কৰিব পাৰোঁ। এইখিনিলৈকে আমি আগৰ ভিডিঅ'বোৰত ডিছকাছ কৰিছোঁ। আজি আমাৰ ভিডিঅ'টোত যিখিনি বাকী থকা অ'নাৰ আছিলে তেওঁলোকৰ বিষয়ে ডিছকাছ কৰিম। তেন্তে আহা আমি অলপো পলম নকৰাকৈ আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যিখিনি 2 নম্বৰ কেটেগৰীত আছে সেইখিনি হৈছে লেণ্ড হোল্ডাৰ, আৰু লেণ্ড হোল্ডাৰৰ যিটো ডেফিনেশ্যন হয় ছেকশ্যন 3G আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ আণ্ডাৰত দিয়া আছে। চ' এই ডেফিনেশ্যন মতে এজন লেণ্ড হোল্ডাৰ হ'বলৈ হ'লে তেওঁ প্ৰথমতে গভৰ্ণমেণ্টৰ পৰা মাটিটো একুৱাৰ কৰিব লাগিব। একুৱাৰ কেনেকৈ কৰিব? লিজত, অৰ্থাৎ তেওঁলোকে কিছুমান এংগেজমেণ্ট কৰিব বা এগ্ৰিমেণ্ট কৰিব মাটিৰ সাপেক্ষে, আৰু সেই গভৰ্ণমেণ্টৰ লগত এগ্ৰিমেণ্ট কৰি তেওঁলোকে সেই লিজত সেই মাটিখিনি লৈছিলে। আৰু সেই লিজৰ যিটো টাইম পিৰিয়ড আছিলে, অৰ্থাৎ যিমানখিনিলৈকে তেওঁলোকে মাটিটো ইউজ কৰিব বা কেনেকৈ ইউজ কৰিব তাৰ টাইম পিৰিয়ডটো আছিলে 10 years। আৰু এই 10 yearsলৈকে যেতিয়া তেওঁলোকে মাটিখিনি ইউজ কৰিছিলে, তো মাটিখিনি ইউজ কৰা নামত তেওঁলোকে গভৰ্ণমেণ্টক ৰেভিনিউত এটা কনচিডাৰেশ্যন হিচাপে দিব লাগিছিলে। তো ৰেভিনিউটো তেওঁলোকৰ কাৰণে এটা কনচিডাৰেশ্যন আছিলে, আৰু এই কনচিডাৰেশ্যনটো তেওঁলোকে যিমান দিনলৈ মাটিটো ইউজ কৰিব, হয়তো 10 বছৰ বা তাতকৈ বেছি টাইমো যদি তেওঁলোকে মাটিখিনি ইউজ কৰে তেন্তে তেতিয়ালৈকে তেওঁলোকে সেই ৰেভিনিউটো পে'মেণ্ট কৰি থাকিব লগা হৈছিলে। আৰু সেই মানুহজনৰ নামটো লেণ্ড হোল্ডাৰ হিচাপে যি ব্ৰিটিছ গভৰ্ণমেণ্টৰ যিটো অফিচ হয় য'ত মাটিৰ কাৰণে গোটেইখিনি কাম কাজ পৰিচালনা কৰা হয়, অৰ্থাৎ ডেপুটি কমিশ্যনাৰ অফিচত যিখন ৰেজিষ্টাৰ থাকিব বা জমামন্দি বুলি কোৱা হয়, তাত তেওঁৰ নামটো লেণ্ড হোল্ডাৰ হিচাপে ৰেকৰ্ড থাকিব লাগিব। ইয়াৰ পিছত আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ যিটো ছেকশ্যন 8(1)A তাত 2 ধৰণৰ মিনছৰ কথা কৈছে, অৰ্থাৎ দুটা প্ৰক্ৰিয়াৰ কথা কৈছে যাৰ জৰিয়তে এজন মানুহে লেণ্ড হোল্ডাৰৰ ষ্টেটাছ পাব পাৰে। প্ৰথমটো যিখিনি কণ্ডিশ্যনছ আছে সেইখিনি ডাইৰেক্ট অ'নাৰ্ছৰ কাৰণে হয়। ডাইৰেক্ট অ'নাৰ্ছ মানে মই সেইখিনি লেণ্ড হোল্ডাৰকে বুজাইছোঁ যিজন লেণ্ড হোল্ডাৰে মাটিখিনি গভৰ্ণমেণ্টৰ পৰা লিজত লৈছিলে ডাইৰেক্টলি 10 বছৰৰ কাৰণে বা তাতকৈ বেছি কাৰণে ব্যৱহাৰ কৰিবৰ কাৰণে, তেওঁলোকে যেতিয়া ৰেভিনিউ পে'মেণ্ট কৰিম বুলি কণ্ডিশ্যন ৱাইজ তেওঁলোকে যেতিয়া এগ্ৰিমেণ্ট কৰিছিলে সেইখিনি অ'নাৰ্ছে লেণ্ড হোল্ডাৰে ষ্টেটাছ পাইছিলে। আৰু তেওঁলোকে যেতিয়া সেই 10 বছৰৰ কাৰণে হোল্ডিং কৰি থাকিব মাটিখিনি, কোনো ধৰণৰ কণ্ডিশ্যন নাছিল যে একেজন মানুহে 10 বছৰৰ কাৰণে হোল্ডিং কৰি থাকিব পাৰে। তেওঁলোকৰ মাজত যদি লেণ্ড হোল্ডাৰখিনিয়ে বিচাৰে তেওঁলোকৰ মাজৰ কোনোবা মানুহৰ মাজতো সলনি কৰিয়ে তেওঁলোকে সেই 10 বছৰৰ কাৰণে পজেশ্যনটো কণ্টিনিউ কৰিব লগা আছিল। তাৰমানে ইয়াত মানে কণ্ডিশ্যন এইটোৱে আছিলে যে পজেশ্যন কাৰ হাতত থাকে সেইটো মেটাৰ নকৰে, কিন্তু পজেশ্যনটো 10 বছৰলৈ তেওঁলোকে কণ্টিনিউ কৰিছেনে নাই সেইটো বস্তুৱেহে মানে এজন মানুহ মাটিৰ অ'নাৰ লেণ্ড হোল্ডাৰ হ'বনে নহয় সেই বস্তুটো ডিচাইড কৰিছিলে। আৰু ৰেভিনিউ পে'মেণ্টৰ ক্ষেত্ৰতো তেনেকুৱাই আছিলে, যিজন লেণ্ড হোল্ডাৰে মাটিখিনি লৈছিলে বা সেইজনে যে 10 বছৰৰ সময়খিনিৰ কাৰণে তেওঁলোকে ৰেভিনিউ পে'মেণ্ট কৰি থাকিব লাগিব তেনেকুৱা কোনো ধৰণৰ কণ্ডিশ্যন নাছিলে। তেওঁলোকে অথৰাইজ কৰে যিকোনো মানুহে তেওঁলোকৰ হৈ পেলাই গভৰ্ণমেণ্টৰ অফিচত গৈ পেলাইও তেওঁলোকে ৰেভিনিউ পে'মেণ্ট কৰিব পাৰিছিলে।
আৰু এটা কণ্ডিশ্যন আছে, যিজন মানুহৰ লেণ্ড হোল্ডাৰৰ যিখিনি ষ্টেটছ হয় সেইখিনি কোনো কাৰণত ৰেভিনিউ ফ্ৰী ষ্টেট আৰু পাৰ্মানেণ্টলি ছেটেল ষ্টেটত তেওঁলোকে ইনক্লুডেড হ'ব নালাগিব। কাৰণ ইতিমধ্যে মই কৈছোঁৱেই, ৰেভিনিউ ফ্ৰী ষ্টেট মানে য'ত ৰেভিনিউ দিব নালাগে, আৰু পাৰ্মানেণ্টলি ছেটেল ষ্টেটত যিটো ৰেভিনিউ আছিলে পূৰাপূৰি ৰেভিনিউ নাছিলে, এটা স্মল এমাউণ্ট আছিলে। গতিকে গভৰ্ণমেণ্টে সেই দুইখিনি ষ্টেটকে এই লেণ্ড হোল্ডাৰৰ ষ্টেটাছ দিয়াৰ পৰা তেওঁলোকে এক্সক্লুডেড কৰিছিলে। আৰু লগতে যিখিনি ৰেগুলেশ্যনখনৰ ছেকশ্যন 15 মেনশ্যন কৰা আছিলে, অৰ্থাৎ তেওঁলোকে প্ৰপাৰাইটাৰ্ছক মাটি দিয়াৰ বাহিৰেও তেওঁলোকে আৰু এটা কেটেগৰী তেওঁলোকে মাটি ৰিজাৰ্ভ কৰি আছিলে, সেইখিনি গভৰ্ণমেণ্ট লেণ্ড হিচাপে তেওঁলোকে ৰিজাৰ্ভ কৰি ৰাখিছিলে, আৰু সেইখিনি গ্ৰেজিং গ্ৰাউণ্ডতো তেওঁলোকে ইউজ কৰিছিলে, আৰু জুম কাল্টিভেশ্যন বা স্পেচিয়েল কাল্টিভেশ্যন বা মাইগ্ৰেটৰী কাল্টিভেশ্যনৰ কাৰণে তেওঁলোকে সেইখিনি তেওঁলোকৰ আণ্ডাৰতে ৰিজাৰ্ভ লেণ্ড হিচাপে তেওঁলোকে মাটিখিনি ইউজ কৰিছিলে। গতিকে যিখিনি ষ্টেট বা লেণ্ডত ৰিজাৰ্ভ লেণ্ড হিচাপে আছিলে আণ্ডাৰ ছেকশ্যন 15ত, সেইখিনিতো কোনো ধৰণে লেণ্ড হোল্ডাৰে মাটিখিনিৰ ওপৰত কোনো ধৰণৰ ৰাইট এক্সাৰচাইজ কৰিব নোৱাৰিছিলে। গতিকে এই পেৰাগ্ৰাফটোত যিখিনি কৈছোঁ, ৰেভিনিউ ফ্ৰী ষ্টেটেই হওক বা পাৰ্মানেণ্টলি ছেটেল ষ্টেটেই হওক বা যিখিনি ৰিজাৰ্ভ লেণ্ড আছিলে, সেইখিনি লেণ্ড হোল্ডাৰৰ ষ্টেটাছ দিয়াৰ পৰা এক্সক্লুডেড আছিলে। এইদৰে যিখিনি ডাইৰেক্ট লেণ্ড হোল্ডাৰ্ছ আছিলে, তেওঁলোকে এই প্ৰথম পদ্ধতিৰ দ্বাৰা তেওঁলোকে নিজৰ ষ্টেটাছ একুৱাৰ কৰিছিলে। ইয়াৰ পিছত যিখিনি ছেকেণ্ড মিনছ আছিলে, অৰ্থাৎ দ্বিতীয় পদ্ধতিৰ মতে যিখিনি কণ্ডিশ্যনছ আছিলে, সেইখিনি ডেৰাইভেটিভ অ'নাৰৰ কাৰণে হয়। ডেৰাইভেটিভ অ'নাৰ যদি তোমালোকৰ মনত আছে, সেইখিনি অ'নাৰ হয় যিখিনি প্ৰথম কেটেগৰীৰ পৰা মাটিখিনি একুৱাৰ কৰিছিলে। অৰ্থাৎ যিখিনি লেণ্ড হোল্ডাৰ যেতিয়া গভৰ্ণমেণ্টৰ পৰা ডাইৰেক্ট লিজত মাটিখিনি লৈছিলে, তেওঁলোকে যদি সেই মাটিখিনি কাৰোবাক ট্ৰান্সফাৰ কৰিছিলে বাই চেল বা এক্সচেঞ্জ বা গিফ্ট কৰি যদি ট্ৰান্সফাৰ কৰিছিলে, যিখিনি অ'নাৰ্ছলৈ সেই মাটিখিনি ট্ৰান্সফাৰ হৈছিলে, সেই ট্ৰান্সফাৰীজনকে ডেৰাইভেটিভ অ'নাৰ্ছ বুলি কোৱা হয়। অৰ্থাৎ এজন লেণ্ড হোল্ডাৰ তেওঁলোকে যদি কোনোবা অ'নাৰৰ পৰা মাটিখিনি ডিৰাইভ কৰিছিলে, ট্ৰান্সফাৰৰ দ্বাৰাই হওক বা ছাকচেছনৰ দ্বাৰাই হয় বা অন্য যিকোনো ধৰণৰ প্ৰক্ৰিয়াৰ দ্বাৰা হয়, তেওঁলোকেও সেই প্ৰথম যে লেণ্ড হোল্ডাৰৰ যেনেকুৱা ষ্টেটাছ আছিলে, সেই ষ্টেটাছটোকে ট্ৰান্সফাৰ হোৱাৰ পিছত তেওঁলোকে ছেইম একেধৰণে পাইছিলে। কিন্তু তাতো যিটো ফাৰ্ষ্ট এণ্ড ফৰমষ্ট কণ্ডিশ্যন আছিলে, তেওঁলোকে যিটো মাটিখিনি পিৰিয়ডটো যিমান দিনৰ কাৰণে ইউজ কৰিম বুলি লৈছিলে, তাৰ টাৰ্মটো আছিলে 10 বছৰতকৈ কম হ'ব নালাগিছিলে। অৰ্থাৎ লেণ্ড হোল্ডাৰ মানে এটাই কণ্ডিশ্যন ফিক্সড আছিলে, মাটিখিনি গভৰ্ণমেণ্টৰ পৰাই লওক বা বেলেগ এজন অ'নাৰৰ পৰাই ডিৰাইভ কৰক, তেওঁলোকে যিমান দিন ইউজ কৰিব সেই টাৰ্মটো 10 বছৰ বা তাতকৈ বেছি হ'ব লাগিছিলে। এইখিনি আছিল আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ আণ্ডাৰত এজন লেণ্ড হোল্ডাৰে কেনেকৈ ষ্টেটাছ একুৱাৰ কৰিব পাৰিব। তাৰপিছত ইয়াৰ নেক্সট যিখিনি অ'নাৰ আছিলে, সেইখিনি আছিলে ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰ, যিখিনি আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ আণ্ডাৰত ছেকশ্যন 3H মেনশ্যন কৰা হৈছে। চ' ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰ, তাৰ নামটোৰ পৰাই ক'ব পাৰি যে এইখিনি অ'নাৰে লেণ্ড হোল্ডাৰে হয়, কিন্তু যিখিনি লেণ্ড হোল্ডাৰ আছিলে সেইখিনি ছেটেলমেণ্ট হোল্ডাৰ নহয়। গতিকে যিখিনি ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰ হয়, তেওঁলোকেও গভৰ্ণমেণ্টৰ পৰা মাটিখিনি এগ্ৰিমেণ্ট অথবা এংগেজমেণ্ট কৰি লৈছিলে। সেই এগ্ৰিমেণ্টটো কি আছিলে? ৰেভিনিউ পে'মেণ্ট কৰিম বুলিয়ে লৈছিলে, কাৰণ গভৰ্ণমেণ্টক সেই মাটিখিনিতো আমাৰ মানুহৰ লগত অন্য ধৰণৰ কাৰোবাৰ নাছিলে। তেওঁলোকৰ যিখিনি ব্ৰিটিছ গভৰ্ণমেণ্টৰ মটিভটো এইটোৱে আছিলে, অসমত যিমানখিনি থকা মাটিখিনি তেওঁলোকে ইউজ কৰাব আৰু ইউজ কৰি পেলাই তাৰ বাবদ তেওঁলোকে ৰেভিনিউ কালেক্ট কৰিব। গতিকে যিখিনি ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰ আছিলে, গভৰ্ণমেণ্টৰ পৰা তেওঁলোকেও মাটিখিনি লিজতে লৈছিলে, কিন্তু ডিফাৰেঞ্চটো ক'ত আছিলে? ডিফাৰেঞ্চটো আছিলে যিটো লিজৰ টাইম পিৰিয়ড আছিলে, সেইটো 10 বছৰতকৈ কম আছিলে। গতিকে যিখিনি মানুহে 10 বছৰতকৈ কমত মাটিখিনি লৈছিলে, অৰ্থাৎ এনুৱেল লিজ বা শ্বৰ্ট লিজ, এনুৱেল লিজৰ টাইম পিৰিয়ডটো হ'ল 1 year আৰু শ্বৰ্ট লিজৰ যিটো টাইম পিৰিয়ডটো হয় 3 years, এনেকুৱা সৰু সৰু টাৰ্মৰ যদি লিজত কোনোবাই মাটি লৈছিলে গভৰ্ণমেণ্টৰ পৰা ৰেভিনিউ পে'মেণ্ট কৰিম বুলি, চ' সেই অ'নাৰখিনিকে ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰ বুলি কোৱা হয়। গতিকে যিহেতু তেওঁলোকৰ যিটো মাটি ইউজ কৰা পিৰিয়ডটো অতি কম আছিলে, গতিকে তেওঁলোকক কোনো ধৰণৰ ডাঙৰ ৰাইট দিয়া নাছিলে। সেই লিজৰ টাইম পিৰিয়ডখিনিলৈকে যিমানখিনি ৰাইটছ হয় সেইখিনিকে তেওঁলোকক দিয়া হৈছিলে।
গতিকে সেইখিনি সময়ত তেওঁলোকৰ কোনেও নিজৰ পৰা বেলেগলৈ মাটি ট্ৰান্সফাৰো কৰিব নোৱাৰিছিলে, অৰ্থাৎ সেই মাটি তেওঁলোকে কাকো ভাড়াও দিব নোৱাৰিছিলে। ভাড়া দিব নোৱাৰিছিল মানে তেওঁলোকে কোনো ধৰণৰ টিনেণ্টো ৰাখিব নোৱাৰিছিলে। আৰু যিটো তেওঁলোকৰ ইনহেৰিটেঞ্চ ৰাইট, অৰ্থাৎ তেওঁলোক নোহোৱাৰ অৱস্থাত যদি বেলেগলৈও যদি ইনহেৰিটেঞ্চ ৱাইজ যদি মাটিখিনি ট্ৰান্সফাৰ হ'ব লগা আছিলে, কিন্তু সেইখিনিতো এটা কণ্ডিশ্যন আছিলে যিখিনি তেওঁলোকৰ লিজৰ টাইম পিৰিয়ড 1 year হওক বা 3 years হওক সেইখিনিলৈকেহে লিমিটেড আছিলে। আৰু সেই টাইমটো যদি শেষ হৈ যায়, সেই টাইমটো শেষ হোৱাৰ পিছত তেওঁলোকে কোনো ধৰণৰ ইনহেৰিটেঞ্চৰ ক্ষেত্ৰতো ৰাইট এক্সাৰচাইজ কৰিব নোৱাৰিছিলে। গতিকে এই অ'নাৰখিনিৰ ক্ষেত্ৰত লাষ্টত এটা ষ্টেটমেণ্টৰ সহায়ত ইনক্লুডেড কৰিব পাৰি, যিখিনি ছেটেলমেণ্ট হোল্ডাৰক সেইকাৰণে কোৱা হয় জেনাছ বুলি কোৱা হয়, আৰু লেণ্ড হোল্ডাৰখিনিক তাৰে এটা স্পিচিছ বুলি কোৱা হয়। গতিকে মই এটা ডায়েগ্ৰামৰ সহায়ত তোমালোকক বুজাব খুজিম। আমি ইতিমধ্যে গম পাইছোঁ যে যিখিনি অ'নাৰ প্ৰথম কেটেগৰীত আছিলে সেইখিনি বেছিক ৰাইটছ বা অ'নাৰশ্বিপ ৰাইটছ বুলি কোৱা হয়, অৰ্থাৎ যিখিনি প্ৰপাৰাইটৰ্ছ আছিলে সেইখিনি প্ৰথম কেটেগৰীত আছিলে। দ্বিতীয় কেটেগৰীত আছিলে লেণ্ড হোল্ডাৰ আৰু ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰ। এই লেণ্ড হোল্ডাৰ আৰু ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰকে একেলগতে ছেটেলমেণ্ট হোল্ডাৰ বুলি কোৱা হয়। কিন্তু এটা কথা মনত ৰাখিবা, ছেটেলমেণ্ট হোল্ডাৰ আৰু ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰ একে নহয়। কাৰণ যিখিনি মাটি প্ৰপাৰাইটৰ্ছ আছিলে সেই প্ৰপাৰাইটৰ্ছক দিয়াৰ বাদে যিখিনি মাটি বাকী আছিলে, সেই মাটিখিনি যিমানখিনি অ'নাৰ আছিলে প্ৰত্যেকে গভৰ্ণমেণ্টৰ লগত ৰেভিনিউ পে'মেণ্ট কৰিম বুলি এগ্ৰিমেণ্ট কৰি পেলাইহে মানে মাটিখিনি তেওঁলোকে ইউজ কৰিছিলে। গতিকে যিখিনি মানুহে তেনেকুৱা ধৰণৰ এগ্ৰিমেণ্ট কৰিছিলে গভৰ্ণমেণ্টৰ লগত, অৰ্থাৎ মাটি ইউজ কৰাৰ নামত যিখিনি মানুহে ৰেভিনিউ পে'মেণ্ট কৰিম বুলি এগ্ৰিমেণ্ট কৰিছিলে, সেই গোটেইখিনি মানুহকে ছেটেলমেণ্ট হোল্ডাৰ বুলি কোৱা হয়। আৰু সেই ছেটেলমেণ্ট হোল্ডাৰৰ এটা পাৰ্ট হ'ল লেণ্ড হোল্ডাৰ আৰু ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰ। অৰ্থাৎ এই লেণ্ড হোল্ডাৰ আৰু ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰ এই অ'নাৰখিনি এই ছেটেলমেণ্ট হোল্ডাৰৰ আণ্ডাৰতে ইনক্লুডেড হয়। ডিফাৰেঞ্চটো এইটোৱে, যিখিনি 10 বছৰৰ কাৰণে মাটি লৈছিলে সেইখিনি আছিলে তোমাৰ লেণ্ড হোল্ডাৰ, আৰু যিখিনি লেছ দেন 10 years আছিলে, অৰ্থাৎ শ্বৰ্ট লিজতে হওক বা এনুৱেল লিজতে হওক, সেই মাটিৰ অ'নাৰখিনিকে ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰ বুলি কোৱা হয়। গতিকে লাৰ্ণাৰ্ছ, এই চাৰ্টখনৰ জৰিয়তে মই আৰম্ভ কৰিছিলোঁ, যিদৰে মই এই চাৰ্টখনৰ সহায়তে মই কনক্লুডেড কৰিব বিচাৰিম এই অ'নাৰখিনিৰ বিষয়ে। গতিকে আমি কি বুজিলোঁ, যিখিনি প্ৰথম কেটেগৰীত অ'নাৰ আছিলে সেইখিনি আছিল প্ৰপাৰাইটৰ্ছ, লেণ্ড হোল্ডাৰ আৰু ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰ। আৰু যিখিনি প্ৰপাৰাইটৰ্ছ আছিলে সেইখিনি আছিলে ৰেভিনিউ ফ্ৰী ষ্টেট, পাৰ্মানেণ্টলি ছেটেল ষ্টেট। তেওঁলোকে মাটিখিনিৰ আণ্ডাৰত তেওঁলোকে টিনেণ্ট ৰাখিব পাৰিছিলে। যিখিনি ৰেভিনিউ ফ্ৰী ষ্টেট আছিলে তেওঁলোকে গ্ৰাণ্টত মাটি লৈছিলে, অৰ্থাৎ ৰেভিনিউ ফ্ৰী আছিলে। আৰু যিখিনি পাৰ্মানেণ্টলি ছেটেল আছিলে তেওঁলোকে এটা স্মল এমাউণ্ট পে'মেণ্ট কৰি গভৰ্ণমেণ্টৰ পৰা লেণ্ডটো লৈছিলে। আৰু যিখিনি লেণ্ড হোল্ডাৰ আছিলে তেওঁলোকে লিজত লৈছিলে, কিমান দিনৰ কাৰণে 10 years বা তাতকৈ বেছিও হ'ব পাৰে, আৰু তেওঁলোকে নিজৰ মাটিত টিনেণ্ট ৰাখিব পাৰিছিলে, আৰু সেই এগ্ৰিমেণ্টটো তেওঁলোকে ৱাইজ ৰেভিনিউ পে'মেণ্ট কৰিব লগা হৈছিলে। আৰু ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰ তেওঁলোকে এগ্ৰিমেণ্ট কৰিছিলে, তেওঁলোকৰ খালি লিজৰ টাইম পিৰিয়ডটো নট এক্সিডিং 3 years বা 1 years কাৰণে আছিলে এনুৱেল লিজৰ আণ্ডাৰত, আৰু তেওঁলোকে সেই মাটিখিনি কাকো ভাড়া দিব নোৱাৰিছিলে, সেইকাৰণে টিনেঞ্চি এলাউড নাছিলে, আৰু সেই লিজৰ টাইম পিৰিয়ডত তেওঁলোকে মাটিখিনি ইউজ কৰাৰ কাৰণে ৰেভিনিউ পে'মেণ্ট কৰিব লগা হৈছিলে। চ' লাৰ্ণাৰ্ছ, এইখিনি আছিলে আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ আণ্ডাৰত যিখিনি প্ৰথম কেটেগৰী অ'নাৰ হয় তেওঁলোকৰ বিষয়ে এটা ইন্ট্ৰডাকশ্যন আছিলে। আজি সেই অ'নাৰখিনিৰ বিষয়ে ইন্ট্ৰডাকশ্যনৰ যিখিনি ভিডিঅ' আছিলে মই ইয়াৰ দ্বাৰা কনক্লুডেড কৰিম। ইয়াৰ নেক্সট ভিডিঅ'ত মই বাকীখিনি বস্তু ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। তাৰ কাৰণে তোমালোকে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি যিটো জুৰিছ টেম্পলৰ বেল আইকন হয় ক্লিক কৰি থাকিবা, যেতিয়াই মোৰ নতুন ভিডিঅ' আহে তোমালোকে যাতে তাৰ কাৰণে নটিফিকেশ্যন পাই থকা। চ' ভিডিঅ'টো যদি বস্তুখিনি যদি ক'ৰবাত বুজি পোৱাত অসুবিধা আছে তেনেকৈ তোমালোকে কমেণ্ট কৰি দিবা, মই তোমালোকৰ কমেণ্টৰ নিশ্চয় ৰিপ্লাই কৰিম। গতিকে লাৰ্ণাৰ্ছ, আজি এই ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। নমস্কাৰ।